জেঠি ক'ৰ পৰা আহিছে? আমি এই মানিকপুৰ চিটকিবাৰী। মানিকপুৰ চিটকিবাৰী কিয় আহিছে ইয়াতে? আজি মেলা চাব আহিছো। মেলা চাব গা নুধুৱে? হা গা নুধুৱে? গা নুধুং দে। কিয় গা নুধুৱে? 2 বাৰ 3 বাৰ মান ধুলুং। হয় নেকি? আজি গা ধুইছে? 2 বাৰ 3 বাৰ ধুইছে আজি? ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰেই বঙাইগাঁও জিলাৰ পাতিলাদহাৰ 1 নং ধুপুৰী মানাহ ৰেলৱে ব্ৰিজৰ শ্ৰী শ্ৰী আনন্দময় ধামতো আজিৰে পৰা 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অশোকাষ্টমীৰ পূজা আৰু মেলাৰ। আৰু এই উপলক্ষে শ্ৰী শ্ৰী আনন্দময় ধামত দেখা গৈছে সহস্ৰাধিক ভক্তৰ ভিৰ আৰু বিৰাজ কৰিছে এক আনন্দ তথা উল্লাসমুখৰ পৰিৱেশে। কেনেকুৱা চলি আছে? ধামাকা চলি আছে। কিমান ধামাকা? একেবাৰে বহুত করলো। ফ্ৰী দিয়া নাই? ডিছকাউণ্ট আছে নে নাই? ডিসকাউন্ট খাওক, আপনি কিমান খাব? কিমান ডিছকাউণ্ট আছে? ডিসকাউন্ট মানে এটা 20 টাকা বেশি আছে, আপনি যদি 10 টাকা দিয়ে দিন। উল্লেখযোগ্য যে এই শ্ৰী শ্ৰী আনন্দময় ধামত খ্ৰীষ্টীয় 1952 চনৰ পৰা ধাৰাবাহিকভাৱে আয়োজন কৰি অহা এই অশোকাষ্টমী পূজা আৰু মেলাই এইবাৰ 73তম বৰ্ষত ভৰি দিছে। আৰু এই উপলক্ষে সমাগম হৈছে বিভিন্ন প্ৰান্তৰ পৰা অহা অজস্ৰ ভক্তৰ। ক'ৰ পৰা আহিছে? ডাঙাইগাঁও। প্ৰত্যেক বছৰে আহেনে? প্ৰতিবাৰে আহে? সেৱা কৰিছেনে নাই? হয়। গা ধুইছে নে নাই? গা ধুইছে? কেইবাৰ গা ধুইছে? মন্দিৰত ভাল লাগিছে। আমি এইবাৰ অন্যান্য বছৰৰ দৰে 5 দিনীয়া কাৰ্যসূচীৰে অশোকাষ্টমী মেলা আয়োজন কৰিছোঁ। এইটো মন্দিৰ আমাৰ 1952 চনত ইষ্টাব্লিছ হৈছিল। 73 বছৰ হ'ল এই মন্দিৰ আৰু বহুতো ভক্তৰ সমাগম হৈছে। মোটামুটি আপোনাৰ 50,000 ভক্ত পাৰ হৈ গৈছে আৰু আপোনাৰ এতিয়া আধ্যাত্মিক পৰিৱেশ বিৰাজ কৰে। বহুত ভক্ত আহিছে, ভাল লাগিছে। আৰু আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি ৰাইজক অনুৰোধ জনাইছোঁ, আহক, আপোনালোকৰ সহায় সহযোগিতা বিচাৰিছোঁ আমি। পূজা এইটো এই অঞ্চলৰ ৰাইজ, বিশেষকৈ বৃহত্তৰ পাতিলাদহা গাঁও পঞ্চায়ত আৰু নৱাপাৰা গাঁও পঞ্চায়তৰ কিছু অংশ মিলি এই পূজাৰ লগত জড়িত। আৰু আপোনালোক সকলোৱে জানে, আমি সনাতনী ধৰ্মৰ মানুহবিলাকে যে আমি অশোকা অষ্টমী বা বাসন্তী পূজাটো আমি মানি আহিছোঁ। ইয়াত আমাৰ বিশেষকৈ আমাৰ যি মৃত লোক, প্ৰত্যেক পৰিয়ালৰে মৃত লোকৰ সদ্গতিৰ কামনাৰ অৰ্থে আমাৰ মাজত যি অস্থি ঘৰলৈকে অনাৰ যি প্ৰথা আছে, এই অস্থি আমি বিসৰ্জন দিয়াৰো এটা প্ৰথা আছে। আৰু সেইমতে অশোকা অষ্টমীৰ দিনাখন বা বাসন্তী পূজাৰ দিনাখন আমি সকলোৱে মৃতকৰ অস্থি আমি নিক্ষেপ কৰোঁ। আৰু এইটো কিছুমানে গংগা পূজা বুলিও এইটো অভিহিত কৰে। আৰু বিশেষকৈ এইটো আমি অষ্টমী মেলা বুলিয়ে আমি সকলোৱে এইটো মানি আহিছোঁ। গতিকে এইখন মেলা হোৱাৰ যোগেদি আমাৰ এই অঞ্চলত বিশেষকৈ আগতে যিসকলে পাৰে তেখেতসকলে প্ৰয়াগৰাজলৈকে যায়, কিছুমানে ফাৰাক্কালৈকে যায়, কিছুমানে হৰিদ্বাৰলৈকে যায়, যিসকলে পাৰে, আৰু কিছুমানে গয়ালৈকে যায়। আৰু যিসকলে নোৱাৰে তেখেতসকলে আমাৰ নামনি অসমৰ বিশেষকৈ যোগীখোপা আৰু ধুবুৰীৰ অশোকাষ্টমীত তেওঁলোকে নিজৰ আত্মীয়ৰ অস্থি লৈ নিক্ষেপ কৰিবৰ কাৰণে যায়, বিসৰ্জনৰ কাৰণে যায়। কিন্তু সকলো শ্ৰেণীৰ মানুহৰ যোৱাৰ কাৰণে সুবিধা নহয় আৰু এই মেলা উপভোগ কৰাৰ কাৰণেও সুবিধা নহয়। গতিকে এই অঞ্চলৰ ৰাইজে আজি আমাৰ এই মানাহ নদীৰ পাৰত এই অষ্টমী মেলাৰ আয়োজন কৰিছে। আৰু এইটো ৰাইজৰ উপকাৰতো আহিছে। বিশেষকৈ আমাৰ যিখিনি ক্ষতিগ্ৰস্ত লোক, বিশেষকৈ যাৰ পৰিয়ালৰ আত্মীয় স্বজনক হেৰুৱাইছে, সেইসকল পৰিয়ালে তেখেতসকলে ইয়াতে তেওঁলোকৰ আত্মীয়ৰ অস্থি বিসৰ্জন দিয়াৰ কাৰণে সুবিধা পাইছে। গতিকে এই মেলাৰ যোগেদি আমাৰ অঞ্চলৰ ৰাইজ পাতিলাদহৰ পৰা নিপন দাস আৰু মানস ৰঞ্জনৰ সহযোগত উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।